নমস্কাৰ দোস্ত, যদি আপোনাৰ এখন হাইড্ৰোজেন ইন্ধনৰ গাড়ী থাকে, ধৰি লওক আপুনি নিজৰ গাড়ীখনত আপোনাৰ নিজৰ মানুহজনী বা জিএফৰ লগত ক'ৰবাত গৈ আছে আৰু এইখিনি সময়তে বেলেগ এজন মানুহ পেট্ৰল বা ডিজেল ইন্ধনৰ গাড়ী লৈ ক'ৰবাত গৈ আছে। এতিয়া কুৱেশ্যনবোৰ হ'ল, এই দুইটা বাহনত আপুনি বাৰু ভাবিছেনে কোনে বেছি পলিউশ্যন সৃষ্টি কৰি আছে? বাহিৰত কোনে পানী এৰি দি আছে আৰু কোনে বাহিৰত কাৰ্বন ডাই অক্সাইড গেছ এৰি দি আছে? সাধাৰণত আমি ভাবিম পেট্ৰল বা ডিজেল কাৰ আমাৰ কাৰণে বেষ্ট হয়, কিন্তু আমাক কিছু কথা জানিব লগা আছে যে আচলত হাইড্ৰোজেন কাৰবোৰ কেনেকুৱা হয়। হাইড্ৰোজেন কাৰবোৰত এছে ইন্ধন হাইড্ৰোজেন এনাৰ্জি ইউজ কৰা হয় আৰু ইউজ কৰি আমি যেতিয়া জাৰ্নি কৰোঁ তেতিয়া পলিউশ্যন হিচাপে অকল পানী বাহিৰ হয়। কিন্তু পেট্ৰল বা ডিজেল ইন্ধনৰ গাড়ীবোৰে কি কৰে একচুৱেলি? পলিউশ্যন হিচাপে কাৰ্বন ডাই অক্সাইড গেছ বাহিৰত এৰি দিয়ে আৰু এই কাৰণত পলিউশ্যনৰ আধা অংশ কাৰ, বাছেছ, ট্ৰেইনছ, ফ্লাইটছৰ পৰা আহি আছে। তো আমি কি এতিয়া অকল হাইড্ৰোজেন কাৰ ইউজ কৰিলে পলিউশ্যন খতম হ'ব নেকি? একদম নহয়। ভাবি লওক আপুনি অকল হাইড্ৰোজেন কাৰ ইউজ কৰি আছে, বাকী সব ইণ্ডাষ্ট্ৰিজ, ফ্লাইটছ, ঘৰত এছে এনাৰ্জি পেট্ৰল বা ডিজেল ইউজ কৰি আছে, তেতিয়া কি কৰিব আপুনি?